ইতিমধ্যে আমাৰ মামাই শ্যামকানু মহন্তক অসমত নিষিদ্ধ কৰিছে। তেওঁ অসমত কোনো প্ৰগ্ৰেম, কোনো ৰঙালী, কোনো ফেষ্টিভেল অসমত পাতিব নোৱাৰিব। অকল অসমেই নহয়, গোটেই ভাৰতবৰ্ষকে তেওঁ অনুৰোধ জনাইছে যে ভাৰতবৰ্ষই কোনো যাতে ফেষ্টিভেল পাতিবলৈ নিদিয়ে, কোনো ফান নেদুখুৱায়, তাৰ কাৰণে অনুমতি জনাইছে। সেইবাবে আমাৰ মামাক চিএম ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকল ব্লেকলিষ্ট কৰাই নহয়, তেওঁ তাত যিকেইজন মানে জড়িত হৈছিল, শ্যামকানু মহন্ত, শেখৰ গোস্বামী, লগতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকক যাতে উচিত তদন্ত কৰে, আমাক উচিত তদন্তৰ যোগেদি উচিত শাস্তি পোৱাটো আমি সকলো অসমবাসীয়ে ৰৈ আছোঁ, যাতে সকলোৱে তাত জড়িত হৈ থকা গোটেই কেইজনেই যাতে উচিত শাস্তি পায় তাকে বিচাৰিছোঁ। আমাক সকলোকে ন্যায় লাগে। আৰু শেখৰ গোস্বামীয়ে আমাৰ অসমতে ঘূৰি আছে, কিন্তু কোনো তাত প্ৰশাসনে তেওঁক মানে অনা নাই, কোনো প্ৰশাসনে তেওঁক বিচৰা নাই। তেওঁ খালি সাংবাদিকৰ ওচৰতে ভাষণ দি আছে, কিন্তু তেওঁৰ কথা সকলো বুদলি আছে সদায়, কিন্তু তাত কোনো প্ৰশাসনে তেওঁক মানে কৰা নাই, এৰেষ্ট কৰা নাই, কোনো পুলিচ তাত যোৱা নাই। কিয় যোৱা নাই আমাক লাগে, আৰু অতি সোনকালে আমাক ন্যায় লাগে উচিত তদন্তৰ যোগেদি। আমাক সকলোকে অতি সোনকালে ন্যায় লাগে। আমাৰ অসমবাসী ৰৈ আছে, আমাৰ অসমবাসীক ন্যায় লাগে। এইটোৱে আমি অনুৰোধ কৰিছোঁ আমাৰ চিএম ছাৰক, যাতে অতি সোনকালে আমি ন্যায় পাওঁ আমাৰ জুবিনদাৰ কাৰণে। শ্যামকানু মহন্তই এতিয়াও মানে পলায়ন কৰি আছে। শুনামতে ছিংগাপুৰৰ পৰা তেওঁ এতিয়াও মানে পলায়ন কৰিছে। তেওঁলোকৰ যদি ভুলেই নাই, তেওঁলোকে কিয় পলায়ন কৰি আছে? সেইবাবে আমাক উচিত তদন্ত লাগে। তেওঁলোকে য'তেই নাথাকক কিয় বিচাৰি উলিয়াই তেওঁলোকক মানে উচিত তদন্তৰ যোগেদি উচিত শাস্তি পোৱাটো আমাৰ অসমবাসী ৰাইজে বিচাৰি আছে, যাতে আমি সকলোৱে ন্যায় পাওঁ। আমাক অতি সোনকালে ন্যায় লাগে, এইটোৱে বিচাৰিছোঁ। আমাৰ চিএম ছাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে উচিত তদন্তৰ যোগেদি আমি ন্যায় পাওঁ। আমাৰ গোটেই অসমবাসী ৰৈ আছে। যেতিয়ালৈ ন্যায় নাপায় তেতিয়ালৈকে জুবিন দাই শান্তি নাপায়। সেইবাবে আমাক সকলোকে ন্যায় লাগে। আৰু সকলোৱে কমেণ্ট বক্সত লিখক যাতে উই ৱান্ট জাষ্টিছ, জুবিন দা সদায় অমৰ হৈ থাকক। জয় জুবিন দা।